হেল্ল' এভৰিৱান, আজি মই আকৌ বিট ৰুটি বনালোঁ। মই এনেদৰে বিটৰ ৰুটি মাজে মাজে খাই থাকোঁ, খাই ভাল পাওঁ আচলতে, সেইটো কাৰণে বনাই থাকোঁ। আজি ৰিফাইন তেলত বিট ৰুটি বনাইছোঁ। বিটখিনি প্ৰথমে মই ৰুকনি এখনত ৰুকি ল'লোঁ আৰু ৰসটো উলিয়াই ল'লোঁ। লৈ পেলাই আটা লগত মই মিক্স কৰি দিলোঁ আৰু লগতে ময়দা দিছোঁ অকণমান, দি পেলাই ঘি দি নিমখ অকণ দি বেলি পেলাই এনেদৰে মই ৰিফাইন তেলত বনালোঁ। আৰু ৰুটিৰ লগত গাখীৰ এগিলাচো লৈ লৈছোঁ। এনেকৈ মই ৰুটিৰ লগত বা লুচিৰ লগত গাখীৰ খাই খুব ভাল পাওঁ। গাখীৰত ডুবাই ডুবাই ৰুটিখন খাব লাগে, খুব টেষ্টি হয়। আজি মই এনেদৰে দুপৰীয়া সাঁজটো বিট ৰুটি আৰু গাখীৰে খালোঁ, খাই খুব ভাল লাগিলে। আপোনালোকে যদি খোৱা নাই বিটৰ ৰুটি, বনাই এদিন খাই চাব, খুব টেষ্টি হয়। ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালীবিলাককো খুৱাব লাগে, কাৰণ বিটত বহুত ভিটামিন থাকে। এনেই খাব নিবিচাৰে ল'ৰা ছোৱালীবিলাকে ভাজিলে বা চাটনি কৰিলে, সেইটো কাৰণে ৰসটো উলিয়াই পেলাই এনেদৰে ৰুটিৰ লগত খুৱাব লাগে, খুৱাব পাৰি বুদ্ধি কৰি পেলাই। তেনেদৰে ৰুটিৰ লগত বা লুচিৰ লগত বিটৰ ৰসখিনি দি পেলাই লুচিখন খোৱালেও বহুত ভিটামিন পায়। সেইটো কাৰণে সৰু ল'ৰা ছোৱালী থাকিলে এনেদৰে বুদ্ধি কৰি খুৱাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব।